অসম আদিবাসী ছাত্ৰ সন্থা আছা ওদালগুৰি তামুলপুৰ আৰু বাক্সা জিলাৰ যৌথ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি অসম তথা ভাৰত চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছো, জনাব বিচাৰিছো। তেখেতসকলে বাৰম্বাৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই দাবী লৈ কিনে জ্বলন্ত আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাক লৈ কিনে আজি এই ধৰ্ণা কাৰ্যসূচী কৰিব লগা হৈ আছে। বিজেপি চৰকাৰ আহাৰ আগতে 10 বছৰ আগতে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে মোদী ডাঙৰীয়াই নিজে কোকৰাঝাৰত আহি কিনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল 6 মাহৰ ভিতৰতে আমাৰ যদি চৰকাৰ গঠন হয় 6 মাহৰ ভিতৰতে আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি 10টা বছৰ উকলি গেল, তেখেতসকলৰ প্ৰতিশ্ৰুতিয়ে হৈ থাকিলে। আজি আমি বেলেগ বস্তু বিচৰা নাই, চৰকাৰক বেলেগ বস্তু বিচৰা নাই বা মংগল গ্ৰহৰ বস্তু আমি বিচৰা নাই। আমাৰ যিটো প্ৰাপ্য অধিকাৰ আদিবাসী জনগোষ্ঠী তথা চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ সেইটোকে আমি বিচাৰিছো। মোদী চৰকাৰে যিটো মানে চিভিল কোড লাগু কৰিব বিচাৰিছে, এক দেশ এক সংবিধান এক ভাষা বুলি তেখেতসকলে এটা শ্লোগান ওলাইছিলে। কিন্তু আমি ভাৰতবৰ্ষতে থাকি যদি কৰ্ণাটকাত যদি 480 টকা দৰমহা হয়, বেংগলোৰত 370 টকা দৰমহা হয়, তামিলনাডুত 370 টকা দৰমহা, ছিকিমত 500 টকা চাহ শ্ৰমিকৰ দৰমহা, আজি অসমৰ চাহ দেশৰ ভিতৰত নম্বৰ 1 কোৱালিটি থকাৰ পিছতো অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ 250 টকা কিয়? তেখেতসকলে জবাব দিব লাগিব। অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আইনটো লাগু কৰিব লাগে, ন্যূনতম মজুৰি আইন লাগু কৰি ন্যূনতম মজুৰি প্ৰদান কৰিব লাগে, 550 টকালৈ বৃদ্ধি কৰিব লাগে। মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে চাহ শ্ৰমিকক দৈনিক মজুৰি ন্যূনতম মজুৰি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছো। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰম্বাৰ মিডিয়াৰ যোগেদি তেখেতে জানিবলৈ দিছে যে অসমত চাহ শ্ৰমিকে বাস কৰা এই মাটি ভাটিটো পাট্টা প্ৰদান কৰা হ'ব। কিন্তু তেখেতে মাত্ৰ মিডিয়াৰ যোগেদি ক'লে নহ'ব, তেখেতৰ যদি সদিচ্ছা আছে মাটি পট্টা দিয়াৰ কাৰণে সদিচ্ছা আছে, তেখেতসকলে নিৰ্বাচনৰ পূৰ্বে যিমান চাহ শ্ৰমিকক মাটিৰ পৰ্দা প্ৰদান কৰক, দৈনিক মজুৰি বৃদ্ধি কৰক। আৰু যদি ললিপপ দিয়াৰ ইচ্ছা আছে আমি কিন্তু ৰেডি আছো। আশা তথা চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠীয়ে আগন্তুক নিৰ্বাচনৰ আগে তেখেতক মানে এই ললিপপ যিটো দি আছে তাৰ বিৰুদ্ধে আমি তেখেতক খেদা দিয়াৰ কাৰণে বিজেপি চৰকাৰক অসমৰ পৰা খেদা দিয়াৰ কাৰণে আমি সাজু আছো। তেখেতসকলে যদি সদিচ্ছা আছে আদিবাসী জনগোষ্ঠীক ভাল পায়, সঁচাকে সঁচা স্বাৰ্থত ভাল পায় যে মানুহ হিচাপে জীয়াই থাকিব লাগে আদিবাসী জনগোষ্ঠী, তেনেহ'লে তেখেতসকলে অতি সোনকালে দেৰি নকৰাকৈ আদিবাসী তথা চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিব লাগিব। তেতিয়া আমি যিমান ভোট লাগে সব আদিবাসী জনগোষ্ঠীয়ে ভোট দিব। এই নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীৰ যি 10% তেখেতে কথা দিছিলে, 10% বাকী আছে জনজাতিৰ কামখন, এই 10% কিয় আজি 10টা বছৰ হৈ গ'ল 10% কাম আজিলৈকে হোৱা নাই। ধিক্কাৰ জনাইছো আমি অসম আদিবাসী ছাত্ৰ সন্থা, ধিক্কাৰ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতৰ যদি সদিচ্ছা আছে অতি সোনকালে তেখেতে যিমান চাহ শ্ৰমিক আদিবাসীৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব লাগে। আৰু লগতে আমি ক'ব বিচাৰিছো যি 3% ৰিজাৰ্ভেশ্যন আছিলে অসমত আদিবাসী চাহ জনগোষ্ঠীৰ যিটো 3% ৰিজাৰ্ভেশ্যন কৰিছিলে, সেই আমি দেখিবলৈ পাই আছো এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হৈছে, তাতে চাকৰি প্ৰদান কৰিছে। এইটো ভুলটো কাৰ হয়? তেখেতসকলে গম নাপায় নেকি আদিবাসী জনগোষ্ঠীৰ কোনে হয় কোনে নহয়, উপাধি কাৰ কি হয়? তেখেতসকলে নিশ্চয় জানে। আজি কলিতা গগৈ তেখেতসকলে চাহ জনগোষ্ঠী হয় নেকি? তেখেতসকলে নিশ্চয় যোনে এই কাণ্ডত জড়িত আছে সকলোকে মানে ভাল তদন্ত কৰি কিনে তেখেতক উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো আজি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি। আৰু লগে যিটো চন্দনা চাহ বাগিচা ওদালগুৰি জিলাৰ অন্তৰ্গত চন্দনা চাহ বাগিচাৰ আজি 6টা মাহ হৈ গ'ল সমস্যা, শ্ৰমিকে দৰমহা পোৱা নাই, ৰেচন পোৱা নাই। আপোনালোকে কিয় নিমাত হৈ আছে? আপোনালোকে জবাব দিয়ক, চাহ শ্ৰমিকক জবাব দিয়ক। এই যে চাহ শ্ৰমিকে আজি নিজৰ জীৱনটো নিৰ্বাহ কৰিবৰ কাৰণে কিমান কষ্ট হৈ আছে, মাত্ৰ 250 টকাত চলিব নোৱাৰে কোনেও। কিন্তু এই যে চাহ শ্ৰমিক আদিবাসী জনগোষ্ঠীয়ে যি কষ্টৰে নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে, ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে, নিজৰ জীৱন পৰিচালনা কৰি আছে, তাৰপিছত 6টা মাহ হৈ গ'ল দৰমহা পাতি নাই কিয়? ৰূপেশ গোৱালাক আমি এই মঞ্চৰ যোগেদি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছো, তেখেতে এজন শ্ৰমিক নেতা হিচাপে তেখেতে আহিব লাগিছিল, চন্দনা চাহ বাগিচাত আহিব লাগিছিল, শ্ৰমিকৰ দৰত বুজিব লাগিছিল। তেখেতে যদি বুজিব নোৱাৰে এই SCMৰ পৰা পদত্যাগ কৰক, নহ'লে আমি তেখেতক খেদা দিয়াৰ কাৰণে ৰেডি আছো। হওক আদিবাসী জনগোষ্ঠী আছা তেখেতক খেদা দিয়াৰ কাৰণে ৰেডি আছে। এই নিৰ্বাচনৰ পূৰ্বে BTR যিটো নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ অক্টোবৰৰ আগে যদি আদিবাসী তথা চাহ শ্ৰমিকৰ সমস্যাসমূহ যদি সমাধান নহয়, তেনেহ'লে আদিবাসী আৰু চাহ শ্ৰমিকসকলে তেখেতক শিক্ষা দিয়াৰ কাৰণে ৰেডি আছে।